নমস্কাৰ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ মই আপোনালোকক জনাইছোঁ স্বাগতম এইটো এটা আমি সকলোৱে কৈছোঁ অত্যন্ত দুৰ্যোগৰ সময় একটা জটিল সময় আমাৰ সকলোৰে কাৰণে যিটো সময়ত মানৱ জাতিৰ কাৰণে তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে মানৱ জাতিৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে এই সময়ছোৱাত দুৰ্যোগৰ মোকাবিলা কৰাৰ কাৰণে আমি এতিয়া সকলো গৃহবন্দী হৈ থাকিবলগীয়া হৈছে এই সময়ছোৱাত আমাক এই দুৰ্যোগৰ পৰা ৰক্ষা কৰাৰ কাৰণে চৰকাৰখনে কি ব্যৱস্থা লৈছে এতিয়া এই সন্দৰ্ভত এতিয়া দেখিবলৈ পোৱা গৈছে অত্যাৱশ্যকীয় সামগ্ৰীৰ কথা আছে দৰৱ পাতিৰ কথা আছে বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী যোগানৰ কথা আছে এইবিলাক বস্তু কিদৰে চৰকাৰখনে ব্যৱস্থা লৈছে আৰু যিসকল দৈনন্দিন টকা পইচা দিন হাজিৰা কৰি খোৱা মানুহ তেওঁলোকৰ কাৰণে চৰকাৰে কি ভাবিছে যিসকল ব্যৱসায়ী উদ্যোগী তেওঁলোকৰ কথা কি ভাবিছে এই বহুতবিলাক কথা আছে এই গোটেইবিলাক পৰিস্থিতিৰ জোৰা মৰাৰ কাৰণে আমাৰ ৰাজ্য প্ৰশাসনে কি ব্যৱস্থা লৈছে সেয়া জানিবলৈ আমি আহিছিলোঁ ৰাজ্য প্ৰশাসনৰ মুৰব্বী কুমাৰ সঞ্জয় কৃষ্ণৰ ওচৰলৈ মই পুনৰ স্বাগতম জনাইছোঁ আপোনাক মই তেখেতৰ সৈতে কথা পাতিম তাৰ লগতে আমি আমাৰ ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত তেখেতৰ সৈতে কথা পাতিম যাতে আইন শৃংখলাজনিত যিটো পৰিস্থিতি হ'ব পাৰে বা লকডাউন যিসকলে অমান্য কৰে সেই ক্ষেত্ৰত চৰকাৰে কেনেধৰণৰ পদক্ষেপ ল'ব সেয়া জানিম মই পুনৰ আহিছোঁ কুমাৰ সঞ্জয় কৃষ্ণ তেখেত আমাৰ ৰাজ্যৰ মুখ্য সচিব ৰাজ্য প্ৰশাসনৰ মুৰব্বী মই পুনৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ বিশেষকৈ এই সময়ত এটা অলপ কাৰণ চৰকাৰৰ কাৰণে এনেকুৱা ধৰণৰ পৰিস্থিতি আগতে হোৱা নাই প্ৰথমবাৰৰ কাৰণে আমি সকলোৱে এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হৈছোঁ গতিকে এই যিটো অত্যাৱশ্যকীয় সামগ্ৰী মানুহক এতিয়া ধৰক আপোনাৰ 21 দিন মানুহ গৃহবন্দী হৈ থাকিব গতিকে অত্যাৱশ্যকীয় সামগ্ৰীৰ জোৰা মৰাৰ কাৰণে চৰকাৰখনে কি ব্যৱস্থা লৈছে কাৰণ আজিয়ে দেখিলোঁ আপোনালোকে লকডাউনৰ সময়ত আপোনালোকে ক'লে বজাৰ মুখ্যমন্ত্ৰী কালি ক'লে বজাৰ খোলা থাকিব মাছ মাংসৰ দোকান খুলিবলৈ ক'লে কিন্তু তাৰপাছত যিটো অৱস্থা হ'ল পৰিছে গোটেই সংসাৰৰ মানুহ শ মানুহ হাজাৰ মানুহ ওলাই আহিলে গতিকে গোটেই লকডাউনটো একে অসাৰ হৈ গ'ল গতিকে আপোনালোকে এতিয়া কেনেকৈ আগবাঢ়িম বুলি ভাবিছে প্ৰণয় এইটো এটা অভূতপূৰ্ব পৰিস্থিতি এনেকুৱা ধৰণৰ এক্সট্ৰাঅৰ্ডিনাৰী পৰিস্থিতি কেতিয়াও হোৱা নাইকিয়া আৰু কোনো চৰকাৰে তেনেকুৱা ধৰণৰ বস্তু ফেচ কৰিবলগীয়া হোৱা নাইকিয়া আমি আগতে পাইছোঁ বানপানী ভূমিকম্প এইবিলাক বস্তু পাইছোঁ কিন্তু এইটো এটা এনে দুৰ্যোগ কেতিয়াও পোৱা নাই দুৰ্যোগ কেতিয়াও পোৱা নাইকিয়া আৰু এনেকুৱা এটা অৱস্থাত যেতিয়া চৰকাৰৰ ফালৰ পৰা আমি ৰাইজক কৈ আছোঁ সকীয়াই আছোঁ যে এইটো সময়ত সকলোতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল যে তেওঁলোকে ছ'চিয়েল ডিষ্টেঞ্চ মানি চলিব লাগে আৰু আমি বিভিন্ন ধৰণৰ যোৱা আপুনি দেখিছে 10-15 দিন ধৰি বিভিন্ন বাতৰি কাকতত আমি কি কৰিব লাগে ৰাইজে সেই বস্তুটো আমি দি আছোঁ এনেকুৱা এটা পৰিস্থিতিত ৰাইজৰ কোঅপাৰেশ্যনটো খুব দৰকাৰ ফ'ৰ্চফুলি সকলো কাম সকলো সময়তে কৰিব নোৱাৰে আৰু এখন দেশ এখন ৰাজ্য য'ত ইমান পপুলেশ্যন তেনেকুৱা এখন দেশ বা ৰাজ্যত এইবিলাক বস্তু ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত চৰকাৰৰ লগে লগে চৰকাৰক ৰাইজে সম্পূৰ্ণৰূপে কোঅপাৰেট কৰিব লাগিব কিবা এটা পৰিস্থিতি হ'লে আৰু কিবা এটা ইমপ্লিমেণ্ট কৰিবলৈ গ'লে অসুবিধাৰ সন্মুখীন সকলোৱে হ'ব এডমিনিষ্ট্ৰেশ্যনো হ'ব ৰাইজেও হ'ব কিন্তু ৰাইজে সেই বস্তুটো অলপ বুজি পালে এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে কিছু সহজ হয় মই এটা সৰু এক্সাম্পল দিছোঁ আজি কিছুদিন ধৰি এই কৰোণা ভাইৰাছ লৈ পেলাই মানুহৰ মাজত এটা চলিয়ে আছে নতুনকৈ আজি বা কালি অহা নাই লকডাউনটো আজি হৈছে বা কালি হৈছে তাৰ আগতেও আমি কৈ আছোঁ সকলোৱে মানুহে জানে যে কেইবাদিনৰ কাৰণেও বন্ধ হ'ব এটলিষ্ট 5 দিন বা 7 দিনৰ কাৰণে বন্ধ আছিলে আকৌ মানে চৰ্চা হৈ আছিলে তেনেকুৱা অৱস্থাত আছিলে আৰু তেনেকুৱা অৱস্থাত মানুহে যিখিনি নিত্য দৰকাৰী বস্তু সেই বস্তুখিনি গোটাই ৰখাটো একো ভুল কথা নহয় কিন্তু সেইটো নকৰি যদি প্ৰথম বন্ধ দিয়াৰ দিনাখনেই মানুহে যদি কয় যে গ্ৰচাৰী শ্বপত এইটো নাই আমি ক'ত কণী পাম ক'ত মাছ পাম এইটো অলপ মই ভাবোঁ যে মানে সমীচীন হোৱা নাইকিয়া ৰাইজৰ কোঅপাৰেশ্যন এই ক্ষেত্ৰত মই আহ্বান কৰিছোঁ সকলোকে মই অনুৰোধ কৰিছোঁ যে অসুবিধা আপোনালোকৰ হ'ব এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা আমি যিমান পাৰোঁ চেষ্টা কৰিম আপোনালোকৰ যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় কিন্তু আপোনালোকৰ কোঅপাৰেশ্যন সমানেই আমাক লাগিব এতিয়া আপোনাৰ যিটো দেখিলোঁ প্ৰথমতে দেখিলোঁ যে মুখ্যমন্ত্ৰীয়ে কালি তেজপুৰত কৈছিলে যে এনেকৈ অলপমান হয়তো কিছুমান দোকান ৰাইজৰ সুবিধাৰ কাৰণে খুলি দিয়া হ'ব ৰাইজৰ সুবিধা হৈছে বুলি কিন্তু আজি আপোনাৰ এটা অভূতপূৰ্ব আৰু বেলেগ এটা পৰিৱেশ হৈ গ'ল বহুত মানুহ ওলাই আহিলে তাৰপিছত আপোনালোকে এতিয়া কি কৰিছে মানে কি পদক্ষেপ লৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইটো কথা কোৱা নাছিলে তেখেতে কৈছিলে যে ৰাইজৰ কাৰণে যিখিনি নিত্য সামগ্ৰী দৰকাৰ সেই সামগ্ৰীখিনি যাতে পাব পাৰে মানুহে সেইটোৰ ব্যৱস্থা চৰকাৰে ল'ব সেই কথাটো এইটো নহয় যে বজাৰবিলাক খুলি দিব আৰু আজি মানে এটা এনেকুৱা এটা পৰিস্থিতি হৈ গ'ল যিটো মেইন কৰা নাছিলে তেখেতে বা আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা কোৱা নাছিল কিন্তু আমি যি হওক এইটো এটা এক্সপিৰিয়েঞ্চ এটা হ'ল আমি লগে লগে অসমত য'ত তেনেকুৱা ধৰণৰ খুলিছিলে সেইবোৰ সম্পূৰ্ণৰূপে আমি 2টা বজাৰ ভিতৰত সকলো বন্ধ কৰাই দিলোঁ বন্ধ কৰি আমি এখন মিটিং মই ইমাৰ্জেঞ্চি মিটিং এখন কৰি আমাৰ যিসকল উচ্চপদস্থ বিষয়া আছে তেওঁলোকৰ লগত লগ লাগি এখন নতুন অৰ্ডাৰ এতিয়া কৰি দিছোঁ সেই অৰ্ডাৰ মতে গ্ৰচাৰী আৰু ফাৰ্মাচীৰ বাহিৰে কোনো ধৰণৰ দোকান খোলা থাকিব নোৱাৰিব কোনো মাৰ্কেট খোলা থাকিব নোৱাৰিব
গ্ৰ'চাৰী শ্বপবিলাকত আমি এইটো কৈছোঁ যে আপোনালোকে যিখিনি বস্তু দিয়ে তাৰ উপৰিও চব্জি মানে ভেজিটেবলছ বা ফ্ৰুটছ পানী এনেকুৱা ধৰণৰ বস্তু যাতে পাব পাৰে তেনেকুৱা ব্যৱস্থা কৰিবলৈ কোৱা হৈছে থাৰ্ড যে মাছ কণী বা মাংস এইবিলাক দোকান এতিয়া বন্ধ ৰাখিবলৈ কৈছোঁ আমি 31 তাৰিখলৈকে 31 মাৰ্চলৈকে বন্ধ ৰাখক 1 তাৰিখে আমি ৰিভিউ কৰিম এইটো সময়ত যদি স্পেচিয়েল পাৰ্মিশ্যন লৈ কোনোবাই হোম ডেলিভাৰী কৰিবলৈ মাছ লৈ যায় আমাৰ সেইটোত আপত্তি নাই আচ্ছা কিন্তু তেওঁলোকে এইটো কৰিব নালাগে যে বজাৰ খুলি পেলাই কৰিব নালাগে মই সেইটো তেওঁলোকক কৈছোঁ তাৰ উপৰিও অসমৰ যিমান ডেপুটি কমিশ্যনাৰ সকলো ডেপুটি কমিশ্যনাৰক আজি 12:15 মই তেওঁলোকৰ লগত ভিডিঅ' কনফাৰেন্সিং কৰি কৈ দিছোঁ যে তেওঁলোকে প্ৰত্যেক জিলাতে প্ৰত্যেক অঞ্চলতে হোম ডেলিভাৰীৰ কাৰণে মোবাইল ভ্যান লৈ পেলাই তেওঁলোকে ডিষ্ট্ৰিবিউট কৰাৰ ব্যৱস্থা কৰিব লাগে কিন্তু এইটো মানে এইটো নহয় যে ৰাইজে লগে লগে আজিয়ে বিচাৰে এইটোতো সম্ভৱ নহয় কিবা এটা বস্তু কৰিবলৈ প্লেন কৰিব লাগিব প্লেন কৰি ইমপ্লিমেণ্ট কৰোঁতে এদিন দুদিন অসুবিধা হ'ব পাৰে কিন্তু সেই বস্তুটো ৰাইজে বুজিব লাগিব তেওঁলোকে যে ক'লে কালিতো ক'লে মুখ্য সচিবে বোলে ভ্যান দি পেলাই ক'লে এতিয়ালৈকে কিয় আহি পোৱা নাই সেইটোতো সম্ভৱ নহয় সময় অকণমান লাগিব বস্তুটো কৰোঁতে আৰু সেইটোৰ কাৰণেও মই ৰাইজৰ ওচৰত আহ্বান কৰিছোঁ যে আপোনালোকে সম্পূৰ্ণৰূপে এইটোত কোঅপাৰেট কৰক কাৰণ আপুনি কৈছে যে এতিয়া আপোনালোকে বিচাৰিছে যে মানে যিমানখিনি পাৰে বজাৰ সময় বন্ধ থাকিব আৰু সেই সময়ত যদিও কিবা প্ৰয়োজন হয় আপোনালোকে এই হোম ডেলিভাৰী যিবিলাক ভ্যান কৰিব প্ৰশাসনে সেইবিলাক সহায় ল'ব পাৰে আৰু তেতিয়া যদি কোনোবাই মাছ মাংসৰ যোগান দিয়ে তেতিয়াও আপোনালোকৰ ক'ব লাগে আপুনি যদি হোম ডেলিভাৰী কৰে কিন্তু বজাৰ নহয় মানুহে লৈ যায় ঘৰত দিলে মাছ বিক্ৰী কৰে তেনেকুৱা ধৰণৰ কোনোবাই যদি কৰে আমাৰ আপত্তি নাই আমি তেনেকুৱা পাৰ্মিশ্যনো কৰি দিম আচ্ছা মাছৰ যদি মাছৱালাটোৱে যদি মাছৰ টুকুৰি লৈ পেলাই ঘৰে ঘৰে যায় তেতিয়াও আপত্তি নাই কোনো আপত্তি নাই আমি তেওঁ যদি জনাই যে আমাৰ পাৰ্মিশ্যন লৈ ল'ব লাগিব লৈ ল'লে হ'ল তেনেকুৱা এইটো এৰিয়াত মই এইখিনি এইটো কৰিবলৈ যাব খোজোঁ এইজন মানুহৰ যিটো ডেইলি ৱেষ্ট তাৰ ওপৰতে তেওঁ আছে তেওঁ হয়তো সেইটো ব্যৱহাৰ কৰি আছে আমি সেইটো বাধা নিদিওঁ কিন্তু ছ'চিয়েল ডিষ্টেঞ্চিং পুৰা মেইনটেইন কৰিব লাগিব মানুহ আহি থুপ খাই পেলাই সেই জেগাত মাছ কিনিব নালাগিব তেনেকুৱা ধৰণৰ ব্যৱস্থাটো কৰাটো আমি বিচাৰিছোঁ ইয়াৰ উপৰিও আমাৰ গোটেই অসমতে হাজাৰো ফেয়াৰ প্ৰাইচ শ্বপছ আছে আৰু সেই ফেয়াৰ প্ৰাইচ শ্বপবিলাকক মই আজি এডিশ্যনেল চিফ ছেক্ৰেটাৰী ফুড এণ্ড চিভিল ছাপ্লাই কৈছোঁ যে সেই সকলোবিলাক শ্বপছ এক্টিভেট কৰিব লাগে আৰু সেইবিলাকত এচেঞ্চিয়েল কমডিটিজখিনিৰ উপৰিও মানুহৰ যিখিনি দৰকাৰ ভেজিটেবলছ ফ্ৰুটছ কণীয়ে হওক সেইবিলাক যাতে সেই ফেয়াৰ প্ৰাইচ শ্বপবিলাকত এভেইলেবল কৰিব পাৰে তাৰ ব্যৱস্থা কৰিবলৈ কোৱা হৈছে মুখ্য সচিবে এটা গুৰুত্বপূৰ্ণ কথা কৈছে তেখেতে কৈছে যে যিবিলাক ডেইলি ধৰক মাছৰ টুকুৰিলে মানে ঘৰে ঘৰে যায় বা কোনোবাই মাংস বিক্ৰী কৰিব বিচাৰিছে সেইটো আগতে প্ৰশাসনৰ পৰা এখন অনুমতি ল'ব লাগিব এখন কাৰ্ড ল'ব লাগিব বা প্ৰশাসনৰ পৰা অনুমতি লৈ তেওঁলোকে ঘৰে ঘৰে যাব পাৰিব সেইটোত অনুমতি দিয়া হ'ব কিন্তু পূৰ্বানুমতি নোহোৱাকৈ কাকো সেইটো কাম কৰিবলৈ দিয়া নহ'ব আৰু তাৰ লগতে এইটো কথা আহ্বান জনাইছে এইটো আমি সকলোৱে জানো এইটো তেখেতে ক'ব লগা কথা নহয় আচলতে আমাৰ ৰাইজৰ প্ৰত্যেকৰ দায়িত্ব আছে কৰ্তব্য আছে যে আমি প্ৰত্যেকেই এই যিটো কথা কৈ আছে ছ'চিয়েল ডিষ্টেঞ্চিং এটা দূৰত্ব মেইনটেইন কৰিব লাগে কাৰণ এই বেমাৰটোক আমি প্ৰতিৰোধ কৰিব লাগিব তাক বাধা দিব লাগিব তাৰ কাৰণে আমি আমি দূৰত্ব ইজনে সিজনৰ মেইনটেইন কৰাৰ কথা যিটো কোৱা হৈছে সেইটো আমি সকলোৱে মানি চলিব লাগে সেইটো কোৱা হৈছে পৰাপক্ষত 31 তাৰিখলৈকে মই যদি ৰাইজে মাছ নোখোৱাকৈ থাকিব সেইটো বেটাৰ নিখন এনেকুৱা এটা দুৰ্যোগৰ পৰিস্থিতি গতিকে এই সময়ত আমি ইমান হুলস্থুল নকৰাই ভাল গতিকে আপুনি এইটো অত্যাৱশ্যকীয় সামৰি গ'ল আৰু গ্ৰ'চাৰী শ্বপটো কিমান সেইটো লৈ এটা কনফিউজন আছে এনেই আপোনালোকৰ এটা কামৰূপত এটা অৰ্ডাৰ দিলে যে ৰাতিপুৱা 9 বজাৰ পৰা সন্ধিয়া 6 বজালৈ সম্ভৱতঃ খুচুৰা আৰু পাইকাৰীটো 8টা বজাৰ পৰা 4 বজালৈ কিমান এনেকুৱা কৰিছে গতিকে এই গ্ৰ'চাৰী শ্বপ খোলাৰ টাইমিংটো কেনেকুৱা কৰিব আপোনালোকে মই প্ৰণালীটোত কওঁ প্ৰথমতে জিলা এখনত তেওঁলোকে কৰিলে যে আমি 10টা বজাৰ পৰা 1টা বজালৈকে খোলা কোনোবা জিলাই কৰিছে মোক ইতিমধ্যে বহুত ফোন আহিবলৈ ধৰিলে আহি মোক ক'লে যে এইটো সময়ত হ'লে ইমান কম সময় হ'লে বহুত মানুহ লাইন লাগি যাব এইটো সময় নহয় সময়টো বঢ়াই দিয়ক মই উপায়ুক্ত কৈ পেলাই সময়টো বোলো 9টা বজাৰ পৰা 6টা বজালৈকে কৰিবলৈ কৈ দিলোঁ তাৰপিছত আকৌ বহুত মানুহে ফোন কৰিলে আপুনি ইমান দীঘল টাইম এটা কৰি দিলে এতিয়া এই মানুহে যেতিয়াই ৰাস্তাত ওলাইছে আপুনি যিটোকে কৰে তাৰ মাইনাছ আছে বা ৰাইজে বিচাৰি পায় এতিয়া কথাটো হ'ল যে মই আজি ডেপুটি কমিশ্যনাৰসকলক কৈ দিছোঁ যে কোনটো এৰিয়াত কিমান সময় লাগে তেওঁলোকে লোকেলি সেইটো ডিচাইড কৰিব ধৰি লওক ইয়াত গুৱাহাটীৰ উলুবাৰী এৰিয়াত যদি উপায়ুক্তই কয় যে আমাক মাত্ৰ 5 ঘণ্টাৰ সময় লাগে 1টা বজাৰ পৰা 6টা বজালৈকে লোকেলি তেওঁলোকে ডিচাইড কৰিব আমি ইয়াৰ পৰা
নকৰে কৰি পেলাই নকওঁ তাৰমানে প্ৰতিখন জিলাৰ উপায়ুক্ত এই ক্ষেত্ৰত সিদ্ধান্ত ল'ব এইটোৱে কথা হ'ল যে প্ৰত্যেকখন জিলাৰ উপায়ুক্ত আছে সিদ্ধান্ত ল'ব যে কিমান সময় এইটো গ্ৰচাৰী শ্বপ খোলা থাকিব ফাৰ্মাচীটো আৰু কথা নাই ফাৰ্মাচীত তাত কোনো বাধা নাই গতিকে এইটো কথা হৈছে আমি সকলোৱে আহক আমি সকলোৱে সহযোগ কৰোঁ এটা পদক্ষেপ ল'ব বিচাৰিছে যে যিবিলাক অত্যাৱশ্যকীয় সামগ্ৰী নিত্য ব্যৱহাৰ্য সামগ্ৰী আমাৰ প্ৰয়োজন হয় বিশেষকৈ গ্ৰচাৰী শ্বপৰ পৰা গেলামালৰ দোকানৰ পৰা সেইবিলাক দোকান তেওঁলোকে প্ৰত্যেক জিলাৰ উপায়ুক্তসকলে এটা সময় বান্ধি দিব সেই সময়সীমাৰ ভিতৰত যাব লাগিব আৰু বাৰম্বাৰ চৰকাৰৰ তৰফৰ পৰা এইটোৱে অনুৰোধ যে দোকানত যাওঁতেও যাতে একেলগে গেডাৰিং নহয় সেইটো কথা বাৰম্বাৰ কোৱা হৈছে গতিকে আমি প্ৰত্যেকেই অলপমান এই ক্ষেত্ৰত সহযোগ কৰা উচিত আচলতে এই দুৰ্যোগৰ সময় এটা সংকটৰ সময় গতিকে প্ৰত্যেকেই আমি আমাৰ নিজৰ দায়িত্ব লৈ আমি চৰকাৰখনকো আমি সহযোগ কৰা উচিত আৰু চৰকাৰে যিবিলাক কাম কৰে তাক আমি সঁহাৰি জনোৱা উচিত আমি এই বিষয়ে আৰু অধিক কথা পাতিম বিশেষকৈ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত মেডিকেল সেৱাৰ ক্ষেত্ৰত কি পদক্ষেপ লৈছে এই বিষয়ে জানিম কিন্তু তাৰ পূৰ্বে আমাৰ এই বিশেষ অনুষ্ঠান দৰবাৰ লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ আজি আমি দৰবাৰ অনুষ্ঠিত কৰিছিলোঁ আজি দৰবাৰৰ প্ৰথম অংশত আমি দেখিলোঁ আমাৰ ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই বৰ্তমান সময়ত অত্যাৱশ্যকীয় পৰিস্থিতি কিদৰে জোৰা মাৰিছে চৰকাৰখনে এই বিষয়ে সদৰি কৰিলে এতিয়া আমি আহিব বিচাৰিছোঁ বিশেষকৈ এই যিটো লকডাউন এই লকডাউনটো বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে আৰু আৰক্ষীক বহু সময়ত কঠোৰ হৈছে আৰু কঠোৰ হোৱাৰ কাৰণে আহিছোঁ লকডাউনটো বৰ্তমান বাস্তৱায়িত হৈ আছে আমি এই বিষয়ত কথা পাতিবলৈ আমাৰ সৈতে আছে আমাৰ ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত মই পুনৰতে স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে বৰ্তমান সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে ছ'চিয়েল ডিষ্টেঞ্চিং এই সামাজিক দূৰত্ব মনাৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিটো আহ্বান জনায় তাৰপিছত ক'লে লকডাউন মানিব লাগিব এই লকডাউন প্ৰযোজ্য কৰাৰ ক্ষেত্ৰত আৰক্ষীয়ে এইবাৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা লৈছে বহু সময়ত আৰক্ষীয়ে লাঠি চলাইছে কি ক'ব আপুনি আপোনাৰ কি ক'বলগীয়া আছে বিশেষকৈ এই বিষয়টোৰ সন্দৰ্ভত লকডাউনটো যিটো ঘোষণা সেই ঘোষণাটো ডিজাষ্টাৰ মেনেজমেণ্ট এক্টৰ অনুসৰি হৈছে আৰু এই এক্টখন কঠোৰ এই এক্টৰ অধীনত মানুহ এনেকৈ আহিলে আমি চিধাই জেললৈ পঠিয়াব লাগে নিয়মমতে তাকে আমাৰ নিজৰে মানুহ কি জেললৈ পঠিয়াব অকণমান সতৰ্ক কৰি ঘূৰাই পঠিওৱা আমি সদ্যহতে পাৰোঁ হয় কিন্তু তাকে নকৰি আমি অলপ আঁতৰাই পঠিয়াইছোঁ এতিয়া দেখা গৈছে যে অকণমান কঠোৰ হৈ নিদিলে মানুহে কথাটো বৰ এটা গুৰুত্ব নিদিয়ে আৰু এইবোৰ কথা পাহৰি যায় ছ'চিয়েল ডিষ্টেঞ্চিং কথাটো শুনি পেলাই এটা ফূৰ্তিৰ পৰিৱেশ আবহাৱা এটা লৈ আনে কিছুমান দায়িত্বহীন মানুহ কিছুমানে নিজে উপলব্ধি নকৰে যে অদৰকাৰী কথা কিছুমান আলোচনা কৰিব আৰু যিটো ভয়ংকৰ এটা বিপদে আমালৈ চাই আছে সেই বিপদটোক প্ৰতিহত কৰিবৰ কাৰণে সকলোৱে যে এইটো গুৰুত্ব সহকাৰে ল'ব লাগে তাকে উপলব্ধি নকৰি তেওঁলোকে এনেই ফূৰ্তি তামাচা কৰিবলৈ ওলাই আহিব আড্ডা মাৰিবলৈ ওলাই আহিব সেইখিনিৰ পৰা আমি আৰক্ষীক নিৰ্দেশ দিছোঁ সেইটো ভংগ কৰিবলৈ তেওঁলোকক আঁতৰাই পঠাবলৈ ৰাইজ আপোনালোক যাওকগৈ সেই বুলি ক'লে কোনেও পাত্তাই নিদিয়ে বৰঞ্চ আৰক্ষীক এটা মানে ব্যংগহে কৰি থাকে গতিকে অলপ কঠোৰ হ'বলগীয়া হয় আৰু এইটো চলি থাকিব খালি মই মানুহক পিটিবলৈ মনা কৰিছোঁ যাকে নুসোধা নোপোচাকে কিন্তু মানুহক যদি অকণমান আত্মসন্মানত আঘাত হয় ওলাই অহাৰ পিছত তেতিয়াহ'লে আমাক বৰকৈ দুখিব নালাগে কাৰণ মানে এইটো আমি নিজৰ ফূৰ্তিত কৰা নাই কোনো আৰক্ষী কোনো জেমছ বণ্ড হ'বলৈ মন নাই কিন্তু কথা হ'ল দেশখনক ভাল পোৱাৰ কাৰণে যে ইয়াৰ মানুহবোৰক আমি ভাল পাওঁ কাৰণে এইটো কৰিবলৈ আমি বাধ্য মানে এনেই দেখিছোঁ আপোনাৰ অধিকাংশ লোকে সহযোগ কৰিছে কিন্তু একাংশ লোক আছে যি হকে বিহকে বহুতে অধিকাংশই অনাহক কাৰণতে ৰাস্তালৈ ওলাই অহা পৰিলক্ষিত হৈছে আপোনাৰ হয় এতিয়া মটৰচাইকেলটো ওলাই আহিছে আজিয়ে মই কেইবাজনকো পাইছোঁ এনেই ফুৰিছোঁ আৰু ছাৰ ইফালে ইফালে এনেকুৱা কিবা 5জন মানুহৰ দোষ কি খবৰ বহুত দিনৰ মূৰত লগ পালোঁ অমুক তমুক সেই অমুক এইবিলাক আৰম্ভ হৈ গৈছে কাৰণ আজি হয়তো কিবা এটা প্ৰচলন হৈ গ'ল যে আজি বজাৰবোৰ খোলা আছে এইটো একচুৱেলি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা এটা গাইডলাইন্স ইছ্যু হৈছিলে এইটো ৱেবছাইটত আহি গ'ল গতিকে চবৰে মনতে আহি গ'ল যে চব খোলা হ'ব পাৰে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো গাইডলাইন্স সেইটো ৱেবছাইটত আছিলে কিন্তু সেইটো
অসমত কৰা হোৱা নাই কাৰণ মাননীয় মুখ্যমন্ত্ৰী এই ক্ষেত্ৰত যথেষ্ট সতৰ্ক আৰু মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় স্বাস্থ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত বহুতো গুৰুত্ব প্ৰদান কৰি আছে আৰু তেখেতলোকে বহুত এই ক্ষেত্ৰত কোন কোন বস্তুকেইটা অত্যাৱশ্যকীয় সেৱা সেইকেইটাহে তাত প্ৰযোজ্য হ'ব আৰু বাকীবিলাকৰ ক্ষেত্ৰত সেইটো নহ'ব আৰু গতিকে মাননীয় মুখ্যমন্ত্ৰী মোক নিজেই কৈছে আমি অতি কঠোৰ হ'ব লাগিব গতিকে একৰ্ডিংলি আমি কঠোৰ হৈছোঁ খালি এতিয়া আজি যিটো এটা অভিজ্ঞতা হ'ল যে মানুহে মন কৰিলে যে মাছ মাংসৰ দোকানো খোলা থাকিব সকলো বজাৰ খোলা থাকিব সেইটো মই আৰক্ষী সঞ্চালক প্ৰধান হিচাপে আজি ষ্টেট টাস্ক ফ'ৰ্চক সজোৰে উত্থাপন কৰিছোঁ আৰু সেই মৰ্মে ষ্টেট টাস্ক ফ'ৰ্চৰ সকলো সদস্যই কথাষাৰ মৰ্মে মৰ্মে উপলব্ধি কৰিছে মোৰ হাতত ড্ৰোন ফিডছ আহে ৰাতিপুৱাই কেইটা বজাত কিমান মানুহ ক'ত গোট খাইছে সেইটো মই মানে কোনোবা হোৱাটছআপত নলওঁ SP বিলাকৰ পৰা বা DCP বিলাকৰ বা এওঁলোকৰ পৰা মই ফিল্ডৰ পৰা ড্ৰোনত লৈ আছোঁ মই মোৰ মোবাইলত আহে আৰু যেতিয়া দেখিলোঁ আজিতো মই মানে এটা ভয়াৱহ পৰিস্থিতি লগে লগে আমি মিটিঙত সিদ্ধান্ত লৈ তাতে অনতিপলমে সেইটো সিদ্ধান্ত লোৱা হৈছে আৰু এটা ঠিক কৰা হৈছে যে ৱাৰ্ডে দুখনকৈ গাড়ী গৈ পুল কাৰ্টে হওক ঠেলা গাড়ীয়ে হওক বা অন্যান্য অটোভান টাইপৰ গাড়ীয়ে হওক তাত শাক পাচলি লৈ পেলাই জেগাই জেগাই ৱাৰ্ডে দুখনকৈ যাব সদ্যহতে গুৱাহাটীত অহা কাইলৈৰ পৰা এইটো লাগু হ'ব আৰু ৰাইজে তাতো 3জনকৈ পুলিচ দিবলৈ কৈছোঁ মই তাত ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি বস্তুবোৰ কিনিব আৱশ্যকীয় বস্তু মাছ মাংস অলপ দিন নাখালে কাৰো একো ইমান ডাঙৰ ঘটনা নহয় অলপ এইটো সাজু হ'ব লাগে আমি কাৰণ মাছ মাংসৰ দোকান যদি খোলা দি দিয়া যায় গতিকে সকলো বজাৰ বন্ধ কৰা হৈছে ডেইলি বজাৰে হওক অন্যান্য বজাৰ কিন্তু কেইখনমান ডেজিগনেটেড বজাৰ থাকিব য'ত শাক পাচলিবোৰ দূৰৰ পৰা অহা ট্ৰাকত যিখিনি পুলিচে এলাউ কৰিব সেই ট্ৰাকবোৰত শাক পাচলিবোৰ আহি জমা হ'ব তাত পাব্লিকক গোট খাবলৈ দিয়া নহ'ব কোনো পাব্লিকে যে তাৰ পৰাই হোলচেলৰ দোকান বজাৰকেইখনৰ পৰাই লংগৈ সেইটো নহ'ব হোলচেলত কেৱল এই অটোভান বা ঠেলাকেইখনহে আহিব যিকেইখনে গৈ পেলাই ৱাৰ্ডে লৈ যাব টাউন এৰিয়াত আৰু অন্যান্য জিলাত গাঁৱে ভূঞে হওক অন্যান্য ৱাৰ্ডত হওক মিউনিচিপালিটি ৱাৰ্ডত তাত লৈ গুচি যাব গতিকে সেই ছিষ্টেমটো এতিয়াৰ পৰা কৰা হৈছে আৰু একৰ্ডিংলি যিখিনি অত্যাৱশ্যকীয় সামগ্ৰী সকলোখিনি পোৱাই যাব কাৰণ গ্ৰচাৰী দোকানবিলাক খোলা থাকিব মই ৰাইজক এই ক্ষেত্ৰতে আহ্বান কৰোঁ যে তেখেতলোকে যাতে গাড়ী নচলাই পেলাই খোজকাঢ়ি আহে বজাৰলৈ আহোঁতে খোজকাঢ়িলে অকণমান এক্সাৰচাইজো হয় সেইটো স্বাস্থ্যৰ কাৰণেও ভাল আৰু তেতিয়া পুলিচে তেওঁলোকক বজাৰ কৰিবলৈ আহিলে কেতিয়াও বেয়া ব্যৱহাৰ নকৰিবলৈ আমি দহাই পুলিচক কৈ দিছোঁ কিন্তু সুধিবলৈ কোৱা হৈছে আপুনি ক'ত যায় বজাৰ কৰিবলৈ যোৱা আমি গুৱাহাটী ঘূৰিছিলোঁ গুৱাহাটীও দেখিছোঁ বহুত ঠাইত আপোনালোকে চেকিং বহাইছে হয় গুৱাহাটী GS ৰোড জু ৰোড এইবিলাক বহুত ঠাইত আপোনালোকে চেকিং বহাইছে মানে ৰাস্তাত মানুহ ফুৰিছে যে কিহৰ কাৰণে আহিছে আপোনালোকে সেইটো আপোনাৰ সেইটো কঠোৰ হৈছে আৰু এটা কথা মোক জানিব বিচাৰিছে ড্ৰোন কেমেৰা আপুনি ব্যৱহাৰ কৰা বুলিছে ড্ৰোনত যিসকল লোক ধৰা পৰে বোলে তেওঁলোকে বিনা কাৰণ ওলাইছে তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা ল'ব নেকি কিবা এনেকুৱা চিন্তা কৰি আছে তেনেকুৱা এটা আমি এতিয়া কণ্ট্ৰল ৰুমৰ ব্যৱস্থা কৰা হৈছে বৰ্তমান এছডমা চেণ্ট্ৰেল কণ্ট্ৰল ৰুমটো কৰা হৈছে নিয়ন্ত্ৰণ কক্ষ তাত কেইবাজনো অফিচাৰ থাকিব তাত 3-4টা মোবাইল নম্বৰ দি দিয়া যাব এতিয়া ৰাইজৰ যিকোনো সমস্যা থাকিলে সেই কণ্ট্ৰল ৰুমৰ নাম্বাৰত ফোন কৰিলে তেওঁলোকে তাত সদুত্তৰ পাব আৰু তেওঁলোকক আমি অনুৰোধ কৰিছোঁ যাতে তাত আমাৰো ছিনিয়ৰ অফিচাৰ এজন দিছে মই তেওঁক এইবোৰ কামতে ব্যৱহাৰ কৰিম বুলি ভাবিছোঁ এইটো কণ্ট্ৰল ৰুম গভৰ্ণমেণ্টৰ ফালৰ পৰা নে আৰক্ষী চৰকাৰৰ ফালৰ পৰা আৰক্ষীটো নিজৰ নিয়ন্ত্ৰণ কক্ষ আছেই তাৰোপৰি বিশেষকৈ ক'ভিড কণ্ট্ৰল ৰুম হিচাপত চেণ্ট্ৰেলি এটা ছেটআপ কৰা হৈছে এছডমাৰ কণ্ট্ৰল ৰুম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি আৰু তেওঁলোকে আজিৰ ভিতৰতে প্ৰকাশ কৰিব কি মোবাইল নাম্বাৰ থাকিব কি লেণ্ডলাইন থাকিব তাত যিকোনো সমস্যা হোৱা মানুহে তালৈ ফোন কৰিলে তেওঁলোকে সদুত্তৰ পাব আমি যিখিনি এক্সামটেড কেটেগৰিজ আছে আটাইকেইটা এক্সামটেড কেটেগৰিজ বহুত কেইটামান এক্সামটেডকৈ বিশেষকৈ
খাদ্য সামগ্ৰী নাটনি যাতে নহয় তাৰ কাৰণে FCI হওক বা তেওঁলোকৰ ৰিলেটেড ফুড এণ্ড চিভিল ছাপ্লাইজৰ ৰিলেটেড যিমানখিনি গাড়ী ঘোঁৰা সেইখিনি আহোঁতে তেওঁলোকৰ কৰ্মীবোৰ আহোঁতে যাতে কোনো বাধাৰ সন্মুখীন নহয় সেইকাৰণে আমি আৰক্ষীক নিৰ্দেশনা দিছোঁ তেওঁলোকক আহিবলৈ এলাউ কৰাই নহয় সহায় কৰি দিব লাগে তাৰোপৰি কিন্তু কি হয় সমস্যা এছেঞ্চিয়েল ছাৰ্ভিচৰ গাড়ীত আমি লক্ষ্য কৰিছোঁ কিছুমান বদমাছ মানুহে এই গাড়ীত মানে উঠি আহে উঠি আহি ইফালৰ পৰা ইফালে যায় ড্ৰাইভাৰজনক পতাই লৈ পেলাই পইচাৰ বিনিময়তে হয় বা দম দিয়ে হয় উঠি আহে তেনেকুৱা কেছত কিন্তু দুটামানক কাণত ধৰাই উদ্ভৱ কৰোৱা হৈছে আমি দেখিছোঁ এটা ফুটেজ খুব চাৰ্কুলেট হৈছে ইণ্ডিয়ান গেছৰ গাড়ী মানে এতিয়া মিডিয়া হওক বা কোনোবাই অলপ সমালোচনা কৰিছে যে অত্যাৱশ্যকীয় সেৱাৰ পৰা গেছ চিলিণ্ডাৰ যোগানটো ৰেহাই দিয়া হৈছে কিন্তু তাৰপিছত আৰক্ষীয়ে তেওঁলোকে তেনেকুৱা গাড়ী চালকক মাৰপিট কৰিছে বা বাধা দিছে আচলতে এইটো এনেকুৱা যে তেওঁলোকৰ গাড়ীত অন্য লোক উঠাই আনিছে অন্য মানুহ উঠাই আনিছিলে তাৰে দুটামান পলালে বাকীকেইটাক অলপমান অলপ মই এনকুৱাৰী কৰিলোঁ মই সুধিছোঁ এইটো কিয় কৰা হৈছে আৰু য'ত এটা দুটা দুৰ্ঘটনা মানে নহ'বলগীয়া কথাও হৈছে বিশেষকৈ স্বাস্থ্যকৰ্মী ক'ৰবাত খেদাই পঠাইছে বা এনেকুৱা ধৰণৰ সেই ক্ষেত্ৰত আমি ব্যৱস্থা ল'বলৈ কি মানে মই কৈছোঁ যে প্ৰথমতে বুজাই দিব আমাৰ পুলিচৰ মানুহক দুনাই যদি এনেকুৱা কাম কৰে স্বাস্থ্যকৰ্মীৰ লগত যিকোনো ধৰণৰ দুৰ্ব্যৱহাৰ আমি সহ্য নকৰোঁ পুলিচেই কৰক বা অন্যান্য মানুহেই কৰক পুলিচৰ মানুহে কৰিলেতো মই বৰ কঠোৰ শাস্তি দিম তেওঁক আৰু অন্য ব্যক্তিয়ে কৰিলেও তেওঁৰ বিৰুদ্ধে কেছ লৈ পেলাই আমি তেওঁৰ এগেইনষ্টে প্ৰচিড কৰিম আৰু কোনোবা ভাড়াতীয়াই বোলে কোনোবা স্বাস্থ্যকৰ্মীক চিকিৎসাৰ লগত জড়িত ব্যক্তিক কিবা অন্যায় কৰিছে তেনেধৰণৰ কোনো ধৰণৰ কথা সহ্য কৰা নহ'ব এইটো অসমৰ যিকোনো প্ৰান্ততে এনেকুৱা ঘটনা হ'লে এই কণ্ট্ৰল ৰুমত ক'বলৈ আমি অনুৰোধ কৰিম আৰু তেওঁলোকৰ আমাৰ ফালৰ পৰা একশ্যন লোৱা হ'ব আৰু আমি যিটো দেখিছোঁ বৰ্তমান সময়ত যে যিসকলে ভংগ কৰিছে যিসকলে এইটো লকডাউন ভংগ কৰিছে তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীয়ে বহু ঠাইত কাৰোবাক শাস্তি দিছে কাৰোবাক বেটেৰে খুৱাইছে সেইটো অব্যাহত থাকিব অলপ কঠোৰ হৈ থাকিব আৰক্ষী কঠোৰ হৈ থকাটো অব্যাহত থাকিব কিন্তু এই পিটিবলৈ মই অকণমান পিটাটো ভাল নহয় কথাটো আমি বুজোৱাটোত গুৰুত্ব দিছোঁ বুজাওঁতে কোনোবাই যদি অলপ কঠোৰকৈ বুজায় তেতিয়াহ'লে সেইটো স্থানীয় কথা তাত আৰু আমি খুব বেছিকৈ ধৰাধৰি কৰি নাথাকোঁ এতিয়া আমাৰ টোটেল 65টা ঘটনাত 67টা কেছ লোৱা হৈছে ৰাজ্যজুৰি এই লকডাউন আৰম্ভ হোৱাৰ পৰা 67টা কেছ লোৱা হৈছে 115জন মানুহ এৰেষ্ট কৰা হৈছে হ'ব পাৰে জেলো হ'ব পাৰে টোটেল ভেহিকল 204খন আমি চিজ কৰিছোঁ তাৰে 33খন 4 হুইলাৰ্ছ গতিকে এইখিনি কেছ আমাৰ হৈছে আৰু তাৰোপৰি মই দুজন ছিনিয়ৰ অফিচাৰ ADG ল এণ্ড অৰ্ডাৰ GP সিং আৰু মুন্না প্ৰসাদ গুপ্তা চিটি পুলিচ কমিশ্যনাৰ তেওঁলোক দুজনক মই নিয়োগ কৰিছোঁ চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু অন্যান্য ষ্টেট গভৰ্ণমেণ্টৰ লগত যোগাযোগ কৰিবলৈ বিশেষকৈ আমাৰ খাদ্য সম্ভাৰৰ গাড়ী যদি ক'ৰবাত বেলেগ ৰাজ্যত আবদ্ধ হৈ আছে আমাৰ চিকিৎসা সন্দৰ্ভৰ সম্পৰ্কীয় কিবা সামগ্ৰী যদি কোনোবা এয়াৰপৰ্টত ৰৈ আছে আহিব পৰা নাই সেইবোৰ ফেচিলিটেট কৰি দিবৰ কাৰণে হয় এডিশ্যনেল চিফ ছেক্ৰেটাৰী আব্বাছীৰ লগত লগ হৈ আমি এই দুজন অফিচাৰক নিয়োগ কৰিছোঁ অনাই সেইখিনি ফেচিলিটেট কৰিব কৈছে তেখেতে অসম আৰক্ষীৰ তৰফৰ পৰা কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আমাৰ ৰাজ্যখনৰ অত্যাৱশ্যকীয় সেৱাৰ নাটনি নহ'বৰ কাৰণে আমি এই বিষয়ে আৰু অধিক কথা পাতিম তেখেতৰ পৰা আৰু কিছুমান কথা জানিবলগীয়া আছে কিন্তু তাৰ বাবে আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ আজি আমি দৰবাৰত এই আমাৰ ৰাজ্যখনে সন্মুখীন হোৱা এই যিটো বিশেষ দুৰ্যোগ এই দুৰ্যোগৰ কালত চৰকাৰখনে লোৱা ব্যৱস্থা সন্দৰ্ভত জানি আছে আমাৰ সৈতে আছে ৰাজ্যৰ মুখ্য সচিব ৰাজ্য প্ৰশাসনৰ মুৰব্বী কুমাৰ সঞ্জয় কৃষ্ণ আৰু তাৰ লগতে আমি ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ সৈতে কথা পাতি আছোঁ মই আকৌ এবাৰ কুমাৰ সঞ্জয় কৃষ্ণ তেখেতৰ ওচৰলৈ গৈছোঁ মই এইটো কথা জানিব বিচাৰিছোঁ যে স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত
আমি দেখিছোঁ আপোনালোকৰ স্বাস্থ্যমন্ত্ৰীয়ে বহুতখিনি কথা কৈছে কি কি পদক্ষেপ লৈছে আপুনি অলপ চমুকৈ ক'ব নেকি কেনেকুৱা কোনোবা এজন মানুহৰ ধৰক ৰোগ হোৱা বুলি সন্দেহ হ'ল বা জ্বৰটো অলপ উঠিলে এই সময়ত আচলতে বতৰৰ পৰিৱৰ্তন মানুহৰ অন্যান্য ফ্লু ইনফ্লুৱেঞ্জা মানুহৰ হয় জ্বৰো হয় বহুতৰে এই বতৰ সলনি হ'ল কিন্তু তেনেকুৱা যদি হয়ো তাক তেওঁলোকক এই ব্যৱস্থাটো যে এই কৰোণা হৈছে নে সেয়া পৰীক্ষা কৰাৰ কাৰণে আপোনালোকৰ ফালৰ পৰা কি পদক্ষেপ ল'ব এজন ব্যক্তিৰ ক্ষেত্ৰত কি লৈছে আমি প্ৰথম কথাটো হ'ল যে গোটেই অসমতে কোৱাৰেণ্টাইন ফেচিলিটিজ প্ৰায় ৩,০০০ ওপৰ মানুহৰ কাৰণে ৰখা হৈছে আইচলেশ্যন আমি ৬০০ৰ ওপৰত ব্যৱস্থা কৰি থোৱা হৈছে তাৰোপৰি ৫০টাতকৈ ওপৰত ICU ফেচিলিটিজ ৰখা হৈছে এতিয়া এজন মানুহৰ যদি এনেকুৱা ধৰণৰ কিবা চিমটমছ আহে সেই চিমটম আহিলে মানুহজনক অবজাৰ্ভেশ্যনত ৰখাৰ প্ৰয়োজন আৰু কৰোনাৰ লগত সংলগ্ন কেইবাটাও বস্তু আছে তেওঁৰ ডিঙিৰ প্ৰব্লেম হ'ব পাৰে লাঙত উশাহ নিশাহ ল'বলৈ প্ৰব্লেম হ'ব পাৰে হেভি বহুত বেছি ধৰণৰ 103-4 জ্বৰ হ'ব সেই এনেকুৱা ধৰণৰ পৰিস্থিতি যেতিয়া সন্মুখীন হয় আৰু তেওঁ অবজাৰ্ভেশ্যনৰ পিছত যদি দেখা যায় তেতিয়া তেওঁলোকক টেষ্ট কৰা হয় আৰু এই ইতিমধ্যে প্ৰায় 300 মানুহৰ সৰাসৰি 300 মানুহৰ টেষ্ট কৰা হৈছে আমাৰ ইয়াত প্ৰথমতে 2টা লেবৰেটৰী আছিলে গুৱাহাটী মেডিকেল কলেজ আৰু লাহোৱালত ICMRৰ যিটো আছিলে এতিয়া ইতিমধ্যে 4টা কৰা হৈছে আৰু এই টেষ্টবিলাকৰ ৰিপৰ্ট এতিয়ালৈকে ভগৱানৰ কৃপাত নিগেটিভ হৈ আছে কিন্তু মই এটা কথা কওঁ আমাৰ যোৱা কেইবাদিনতো যোৱা 10 দিনত বহুত মানুহ কেৰেলা মহাৰাষ্ট্ৰ বেংগলোৰ হায়দৰাবাদৰ পৰা বহুত মানুহ আহিছে আমি এনেকুৱা ধৰণৰ যিবিলাক আহিছে সকলোকে কোৱাৰেণ্টাইন হোম কোৱাৰেণ্টাইন কৰিবৰ কাৰণে তেওঁলোকক ষ্টাম্পত দি দিছোঁ যে তেওঁ আপোনালোকে 14 দিন সেই কোৱাৰেণ্টাইন কৰি ৰাখক বহুতে ফ'ল' কৰিছে কিন্তু তাৰ ভিতৰতো এনেকুৱা ধৰণৰ বস্তু আমাৰ এনেকুৱা ধৰণৰ মানুহৰ নটিচত আহিছে যিবিলাকে কৰা নাই ফ'ল' কৰা নাই কিন্তু এই ক্ষেত্ৰতো মই সদায় কৈ আছোঁ যে আমি গভৰ্ণমেণ্টে ষ্ট্ৰিক্ট একশ্যন ল'ব তেনেকুৱা ধৰণৰ মানুহৰ আৰু সেইটো আইনমতে আছে যে তেনেকুৱা মানুহৰ এগেইনষ্টত একশ্যন ল'ব পাৰে ইন দি মিন টাইম আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰীয়ে ডাঙৰীয়াই তেখেতে যথেষ্ট আগভাগ লৈ এতিয়া সৰুসজাই ষ্টেডিয়ামত প্ৰায় 2000 মানুহৰ কাৰণে কোৱাৰেণ্টাইন ফেচিলিটিজৰ ব্যৱস্থা কৰা হৈছে এইবিলাক এনেকুৱা ধৰণৰ মানুহৰ কাৰণে কৰা হ'ব যিবিলাকে ঘৰত তেওঁলোকে কোৱাৰেণ্টাইন থাকিবলৈ কোৱাৰ পিছতো নাথাকে এনেকুৱা ধৰণৰ মানুহক এনেকুৱা ধৰণৰ আমি কম্পালচৰি ৰখাৰ ব্যৱস্থা বাধ্যতামূলক কৰিব লাগিব কাৰণ এতিয়া যদি ছ'চিয়েল ডিষ্টেঞ্চিঙৰ এইটো বস্তু আমি নকৰোঁ তেনেকুৱা হ'লে আমাৰ কাৰণ সেই এজনেই আপোনাৰ 100জন বা 1000জনলৈ ভাবুকি কৰি আনিছে আৰু যেতিয়া ইমান মানুহ এফেক্টেড হ'ব তেতিয়া আমাৰ হেল্থ ছাৰ্ভিচে কিমান বিয়েৰ কৰিব পাৰিব সেই তেনেকুৱা ধৰণৰ কথা এটা প্ৰশ্ন এটা আহি যাব পাৰে সেইকাৰণে মই এইটো ৰাইজক অতি অনুৰোধ কৰোঁ যে আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ প্ৰত্যেকজন ওপৰৰ পৰা তললৈকে আৰু তাৰ উপৰিও অসম চৰকাৰৰ যিসকল বিষয়া আছে ওপৰৰ বিষয়াৰ পৰা আদি কৰি সকলো ধৰণৰ বিষয়াই যথেষ্ট কষ্ট কৰিছে যোৱা 15-20 দিন ৰাতি নোখোৱাকৈ প্ৰত্যেকজন অফিচাৰে কাম কৰিছে কিন্তু এই কষ্টৰ ফলটো অথলে যাবলৈ দিব নালাগে মই ৰাইজক এইটো অনুৰোধ কৰোঁ যে আপোনালোকে সম্পূৰ্ণৰূপে কোঅপাৰেট কৰক 2 দিন 21 দিন ঘৰত সোমাই থাকিলে একো অসুবিধা নহয় কিন্তু তাৰ ফলত আপুনি আপোনাৰ পৰিয়ালৰ তাৰ উপৰি ছ'চাইটিখনৰ কাৰণে ডাঙৰ এটা উপকাৰ কৰা হ'ব এতিয়া আপোনাৰ ধৰক এনেকুৱাও হৈছে বহু লোক আপোনাৰ দিল্লী মুম্বাই পুনে কেৰালাত বহুত লোক আবদ্ধ হৈছে তাৰ কিছুমান ভিডিঅ' আহিছে যে আমাৰ অসমৰ বহুত আবদ্ধ হৈছে সেইবিলাকৰ ক্ষেত্ৰত চৰকাৰে কিবা চিন্তা চৰ্চা কৰিছে তেওঁলোকক কি ব্যৱস্থা ল'ব তেওঁলোকৰ ক্ষেত্ৰত দুটা কথা এটা হ'ল যে লকডাউন হোৱাৰ আগতে যিসকল আহিছিলে তেওঁলোকৰ প্ৰায়বিলাক আহি আছিলে আহি তেওঁলোকে যেতিয়া বৰ্ডাৰ পালে সেই লকডাউন হৈ গ'ল শ্ৰীৰামপুৰ গেটত আমি তেতিয়া উপায়ুক্তক কোকৰাঝাৰ আৰু ধুবুৰী উপায়ুক্তক তেওঁলোকক কোৱা হৈছে যিখিনি মানুহে লকডাউন হোৱাৰ সময়ত বৰ্ডাৰ পাইছে তেওঁলোকে পাৰ হৈ আহিছে সেই মানুহখিনিক সেইখন জিলাত 14 দিন কোৱাৰেণ্টাইন চেণ্টাৰত ৰাখিব তেওঁলোকক আমি অসমৰ বিভিন্ন ঠাইলৈ বা ঘৰলৈ যাবলৈ নিদিওঁ তেওঁলোকক অলৰেডি ৰখা হৈছে আমাৰ কেইবাশ মানুহ অলৰেডি তাত আছে দ্বিতীয়তে কিছুমান মই পাইছোঁ মোলৈ মেছেজো আহিছে চিঠি আহিছে কৈছে ধৰি লওক বেংগালুৰুতে হওক হায়দৰাবাদতে হওক বা দিল্লীতে হওক এনেকুৱা ধৰণৰ কিছুমান মানুহ আছে যিসকলে তাত আবদ্ধ হৈ আছে তেওঁলোকে এতিয়া লকডাউনৰ সময়ত সেই মানুহখিনিক এতিয়া অনাৰ কোনো ব্যৱস্থা নাই কিন্তু আমি ভাৰত চৰকাৰৰ লগত টেক আপ কৰিছোঁ আৰু সেই ৰাজ্যবিলাকৰ
এডমিনিষ্ট্ৰেশ্যনৰ লগত টেক আপ কৰিছোঁ যাতে সেই মানুহখিনিৰ কোনো ধৰণৰ অসুবিধা নহয় তেওঁলোকক যাতে সকলো ধৰণৰ সুবিধা দিয়া যায় সেইটো ব্যৱস্থা কৰা হৈছে প্ৰয়োজন হ'লে অসম চৰকাৰে তেওঁলোকৰ খৰচো বহন কৰিবলগীয়া হ'লে আমি কৰিম আৰু এনেকুৱা এটা জটিল পৰিস্থিতি অভূতপূৰ্ব পৰিস্থিতি আগতে নোহোৱা ঘটনা হৈছে গতিকে চৰকাৰখনে সেনে পৰিস্থিতি মানে ধৰক আজি আমি বাহিৰত দেখিছোঁ আজি প্ৰায় 25,000 মানুহ ইতিমধ্যে মৃত্যু হ'বলৈ গৈ আছে 25,000 হ'ব চুবকৈ বেছি সময় নাই ঠিক সেইদৰে আপোনাৰ দেখিছোঁ যে আক্ৰান্তৰ সংখ্যা প্ৰায় 5.5 লাখ হৈ গ'ল ভাৰতবৰ্ষৰ এতিয়ালৈকে 700ৰ পৰা মানুহ আক্ৰান্ত হ'ল 17-18জন মানুহ মৃত্যু হৈছে কিন্তু ভগৱানৰ কিবা এতিয়ালৈকে অসম তথা উত্তৰ পূৰ্বাঞ্চল দুজন হৈছে কিন্তু অসমক এতিয়ালৈকে চুব পৰা নাই কিন্তু এনেকুৱা এটা ভয়াৱহ সংকটৰ সৈতে জোৰা মৰাৰ কাৰণে চৰকাৰখনে কি কণ্টিনজেঞ্চি প্লেন কি আছে কি চিন্তা কৰিছে কেনেকুৱা পৰিস্থিতি হ'ব পাৰে বা কিমান মানুহ এনেকুৱা আক্ৰান্ত হ'ব পাৰে কিবা এনেকুৱা আশংকা আপোনালোকৰ কিবা এনেকুৱা হেৰি আছে নাই প্ৰথম কথাটো হ'ল যে আমাৰ হস্পিটেলছ আমি গুৱাহাটী মেডিকেল কলেজৰ যিটো হস্পিটেল আছে এক্সক্লুচিভলি আমি সেইটো কৰোণাৰ কাৰণে ৰখাৰ ব্যৱস্থা কৰা হৈছে ডক্টৰ নাৰ্ছ সকলো ধৰণৰ এক্সক্লুচিভলি আৰু তাত যিবিলাক বাকী আছিলে মানুহবিলাক যিবিলাক পেচেণ্ট আছিলে তেওঁলোকক প্ৰাইভেট হস্পিটেললৈ নি সেই প্ৰাইভেট হস্পিটেলৰ লগত MOU চাইন কৰি পেলাই যাতে সেই মানুহখিনিক প্ৰাইভেট হস্পিটেলত ৰখা হয় সেইকাৰণে গুৱাহাটী মেডিকেল কলেজখন সম্পূৰ্ণৰূপে ক'ভিডৰ কাৰণে ৰখা হ'ব তাৰপৰা সোণাপুৰত এখন 150 বেডেড অসামৰিক হস্পিটেল আছে চিভিল হস্পিটেল আছিলে নতুন বিল্ডিং আপোনালোকে সেইখনো আমি এক্সক্লুচিভলি কৰোণাৰ কাৰণে ৰাখিবৰ ব্যৱস্থা কৰা হৈছে তাৰ উপৰিও ডিষ্ট্ৰিক্টত তেনেকৈ ৰখা হৈছিল এনেকুৱা কিবা আপোনাৰ এনেকুৱা ফিগাৰ আছে নেকি কিমান মানুহ এই গোটেই প্ৰচেছটোৰ লগত জড়িত মানে আপোনালোকৰ স্বাস্থ্যকৰ্মী ডক্টৰ কিবা এনেকুৱা ফিগাৰ আপোনালোকৰ আছে নেকি ফিগাৰ আছে মোৰ হাতত ফিগাৰ ইমিডিয়েটলি নাই মই কিন্তু এইটো ক'ব পাৰোঁ যে সকলো মেডিকেল কলেজ সকলো চিভিল হস্পিটেল বা যিবোৰ প্ৰাইমেৰী হেল্থ কেয়াৰ আছে সকলো ডক্টৰ নাৰ্ছ এতিয়া সম্পূৰ্ণৰূপে তেখেতসকলে ডেডিকেশ্যনত কাম কৰি আছে আৰু মই ৰাইজক এইটো অনুৰোধ কৰিছোঁ সেইদিনাখনো মই প্ৰেছ কনফাৰেঞ্চত কৈছোঁ যে সেইসকল ডক্টৰ নাৰ্ছক যাতে সম্পূৰ্ণৰূপে সুবিধা দিব পাৰোঁ আমি বা আমাৰ ৰাইজে সেইটো সকলোৱে চাব লাগে কাৰণ এই সময়ত তেখেতসকলৰ যিটো ছাৰ্ভিচ সেইটো এটা অসাধাৰণ ছাৰ্ভিচ আমি উই মাষ্ট এপ্ৰিচিয়েট আৰু তেওঁলোকক সেইটো আমি সম্পূৰ্ণৰূপে সহায় সহযোগ আগবঢ়াম আৰু মই আপুনি ক'লে যে এটা হ'ল অত্যাৱশ্যকীয় সামগ্ৰী ৰাইজৰ ওচৰলৈ নিয়াৰ ক্ষেত্ৰত আপোনালোকে ব্যৱস্থা লৈছে ঠিক সেইদৰে স্বাস্থ্য সেৱাৰ ক্ষেত্ৰতো চৰকাৰখনে তৎপৰতাৰে কিছুমান কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু যিসকল এতিয়া বৰ্তমান এনেকুৱা লোকো আছে আপুনি অলপ আগতে উল্লেখ কৰিছিলে যে বহু লোক আহি সীমান্তত তেওঁলোকে ৰৈ গ'ল তেওঁলোককো আপুনি খোৱা বোৱা চব যোগান চব ব্যৱস্থা কৰিছে ব্যৱস্থা ৰখা হৈছে উপায়ুক্ত কিমান মানুহ আছে এনেকুৱা কিবা হিচাপ আছে নেকি আপোনাৰ ধৰক তাত প্ৰায় 250ৰ ওপৰৰ মানুহ ডেইলি বাঢ়ি গৈ আছে বেলেগ ঠাইতো আছে মানে বেচিকেলি শ্ৰীৰামপুৰ পাৰ হৈ পেলাই কোকৰাঝাৰ সোমাই তাত যিখিনি আছে সেইখিনি মানুহক ৰখা হৈছে তাত খোৱা বোৱা কৰি পেলাই আজি আমি পাইছোঁ যে মিজোৰামৰ ফালৰ পৰাও কিছুমান মানুহ সোমাই আহিলে কালি আজি তেওঁলোকৰ 3খন জিলাৰ উপায়ুক্ত কোৱা হৈছে বিশেষকৈ কাছাৰৰ উপায়ুক্ত কোৱা হৈছে যে যিখিনি মানুহ পাৰ হৈ পেলাই আহে সেইখিনি তাতে কোৱাৰেণ্টাইন কৰি তেওঁলোকক তাতে ৰাখে খোৱা বোৱা এই সকলো ব্যৱস্থা কৰিব তাৰ উপৰি আমি জিলাৰ যিবিলাক DDMA অফিচ আছে যিবিলাকৰ উপায়ুক্তসকলক আমি পইচা ৰিলিজ কৰি দিছোঁ যে কণ্টিনেঞ্চিৰ কাৰণে তেওঁলোকে যি খৰচ কৰিবলগীয়া হয় ৰাইজৰ হেৰিৰ কাৰণে তেওঁলোকে বিয়েৰ কৰিব তাৰ উপৰিও আমাৰ ধৰি লওক ভেণ্টিলেটৰ হিচাপত যিমান লাগে তাতকৈ কম আছে আমি সেইটোৰ কাৰণে অলৰেডি অৰ্ডাৰ কৰিছোঁ হেল্থ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা অৰ্ডাৰ কৰিছে আহি পাব এই 2 দিনতে মাস্ক বা যিটো PPE যিটো পাৰ্চনেল প্ৰটেকশ্যন কিট যিটো সেই সকলোবিলাক অৰ্ডাৰ কৰা হৈ গৈছে আৰু ইনফেক্ট আমাৰ অসম চৰকাৰে এখন স্পেচিয়েল এয়াৰক্ৰাফ্টে এইটো কাৰণে ৰাখিছে যাতে বস্তু ইমিডিয়েটলি আনিব পৰা যায় আচ্ছা বাহিৰৰ মানে এইটোৰ যোগান যাতে মানে ব্যাহত নহয় সেইকাৰণে যাতে সেইটো মানে 20 পুৰা আমাৰ লগতে আছে আৰু এটা বস্তু দেখিছোঁ আপুনি সেইটো ভাস্কৰজ্যোতি মহন্ত জনাব কিন্তু আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ যে আৰক্ষীয়ে যিসকল লকডাউন অমান্য কৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হৈছে ভাল কথা কঠোৰ কিন্তু কিছুমান ক্ষেত্ৰত এনেকুৱা হৈছে অত্যাৱশ্যকীয় সেৱাৰ লগত জড়িত মানুহকো তেওঁলোকে আক্ৰমণ কৰিছে ক'ৰবাত এতিয়া ইণ্ডিয়ান গেছৰ মানুহকো হয়তো ক'ৰবাত মাৰপিট কৰিলে ক'ৰবাত এনেকুৱাও হৈছে যে তেওঁ বাতৰি কাকত যোগান ধৰিব গৈছিল তেওঁকো আৰক্ষীয়ে কোবাই দিছে এনেকুৱা ঘটনা কিছুমান হৈছে গতিকে এই ক্ষেত্ৰত আপোনাৰ আৰক্ষী প্ৰশাসনৰ প্ৰতি কিবা আপোনাৰ আহ্বান আছে নেকি আমি ডেইলি
এখন টাস্ক ফ'ৰ্চ আছে, মই আছোঁ, DGP আছে, এডিশ্যনেল চিফ ছেক্ৰেটাৰী হোম আছে, এডিশ্যনেল চিফ ছেক্ৰেটাৰী ফুড এণ্ড চিভিল ছাপ্লাইজ আছে, প্ৰিন্সিপাল ছেক্ৰেটাৰী টু চিফ মিনিষ্টাৰ আছে, এনেকৈ এটা কমিটি আমি ডেইলি 11:30 বজাত বহোঁ। তাৰমানে এই কৰোণাৰ গোটেই বস্তুটো পৰিস্থিতি জোৰা মৰাৰ কাৰণে এখন অসম চৰকাৰে টাস্ক ফ'ৰ্চ কৰিছে। টাস্ক ফ'ৰ্চ কৰিছোঁ, তাত টাস্ক ফ'ৰ্চৰ নেতৃত্ব আপুনি আছে। মই আছোঁ, আৰু সেইখন ডেইলি 11:30 বজাত আমি 1 ঘণ্টা মিনিমাম বহোঁ। তাতে এইবিলাক কথা আলোচনা হয়, এই কথাখিনি আলোচনা হয়, ক'ত কি বস্তু, কি প্ৰয়োজন, কি হেৰি আছে, ক'ৰবাত কিবা বাধাৰ সৃষ্টি হৈছে। আৰু আপুনি যিটো ৰেইজ কৰিছে সেইটো আমি ৰেইজ কৰিছোঁ, আমাৰ পুলিচ অফিচাৰসকল, DGPকে আদি কৰি সকলোৰ লগতে কথা পাতিছোঁ। মানে মই এইটোৱে কৈছোঁ যে সমাজ এখনত যদি মানুহে বুজি পায়, বিহেভিয়াৰ কৰে, তাৰপিছত পুলিচে তেনেকুৱা ধৰণৰ পৰিস্থিতি কৰিবলগীয়া হ'ব নালাগে। কিন্তু এতিয়া ধৰি লওক, মই আজি দেখিছোঁ কোনোবা এখন নিউজ পেপাৰত ওলাইছে, তেওঁ ইয়াত ষ্টাম্প কৰা আছে যে কৰোণাৰ কাৰণে তেওঁ কোৱাৰেণ্টাইনত থাকিব লাগে, স্কুটাৰ চলাই সৰু বাচ্চা এটা লৈ তেওঁ ঘূৰি ফুৰিছে। সেই মানুহজনে আইন ভংগ কৰিছে সম্পূৰ্ণৰূপে, ব্যৱস্থা ল'ব লাগিব। নিজে ভংগ কৰিছে, তাৰ উপৰিও তেওঁ সৰু বাচ্চাটো পিছফালে এজন মানুহ বহি গৈছে, তাৰ উপৰি সমাজৰ বাকী সকলো মানুহকে তেওঁ কিবা কাৰণত তেওঁ এতিয়ালৈকে নিগেটিভ হৈ আছে, কিন্তু যদি কিবা কাৰণত তেওঁ কেৰিয়াৰ হৈছে, মানুহক এফেক্ট কৰে, সেইজন মানুহৰ এগেইনষ্টে আমি একশ্যন ল'ব লাগিব নালাগে? সেনেকুৱা ক্ষেত্ৰত আপোনাৰ কঠোৰ হ'ব? আমি কঠোৰ হ'ম সম্পূৰ্ণৰূপে। শেষত আপুনি আকৌ এবাৰ অসমৰ ৰাইজক আৰু কি আপোনাৰ অসমৰ ৰাইজ বুলি নহয়, মই ক'ব বিচাৰিছোঁ যে আপোনালোকৰ যিসকল বিষয়া কৰ্মচাৰী তেওঁলোকে ধৰক বহুত সময়ত এনেকুৱা বিষয়া কৰ্মচাৰী যি একদম সম্পূৰ্ণভাৱে দিন ৰাতি একাকাৰ কৰি কাম কৰিবলগীয়া হৈছে, আৰু এই দুৰ্যোগৰ সময়ত যাতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী নাটনি নহয়, আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত যাতে কোনো ত্ৰুটি নহয়, সেইবিলাকৰ কাৰণে যত্নপৰ হ'বলগীয়া আছে। তেওঁলোকৰ যিসকল লাগি আছে তেওঁলোকৰ প্ৰতি আৰু অসমৰ সাধাৰণ ৰাইজৰ প্ৰতি আপোনাৰ কিবা আহ্বান? আৰু ৰাইজক মই এইটো এছুৰেঞ্চ দিছোঁ, এছুৰেঞ্চ দিব বিচাৰোঁ যে অসম চৰকাৰৰ প্ৰত্যেকজন বিষয়া কৰ্মচাৰী স্বাস্থ্যৰ ক্ষেত্ৰত জড়িত হওক, বা খাদ্য যোগানৰ ক্ষেত্ৰতে জড়িত হওক, বা মিউনিচিপালিটিৰ লগতে জড়িত হওক, প্ৰত্যেকজন বিষয়া কৰ্মচাৰীয়ে তেখেতসকলৰ 100% ৰাইজৰ কাৰণে দিবলৈ ৰাজি আছে, ৰেডি আছে, আৰু তেওঁলোকে দিছে। মই এইটো সময়ত খালী ৰাইজক এটাই অনুৰোধ কৰোঁ যে আপোনালোকে কোঅপাৰেশ্যন কৰক। আমি বহুত ডাঙৰ একো বস্তু বিচৰা নাইকিয়া, আপোনালোকক কৈছোঁ যে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি এতিয়া আপোনালোকে ঘৰতে থাকক, আৰু আপোনালোকৰ এই কণ্ট্ৰিবিউশ্যনটোৱে দেশখনক, ৰাইজক আৰু ৰাজ্যখনক নিৰাপদ স্থানত লৈ যোৱাত যথেষ্ট সহায় কৰিব। সকলোৱে যথেষ্ট কষ্ট কৰিছে, মোৰ প্ৰত্যেকজন বিষয়া কৰ্মচাৰীয়ে কষ্ট কৰিছে, আপোনালোকে প্লিজ কোঅপাৰেট কৰক, সহযোগ কৰক। মই এইটোৱে আপোনালোকৰ ওচৰত অনুৰোধ কৰিছোঁ। আৰু এটা কথা, মই আমাৰ ফালৰ পৰা, আমি যিহেতু সাংবাদিক বা আমি সংবাদ মাধ্যমৰ লগত জড়িত, আপোনালোকৰ ফালৰ পৰা এটা যদি কোনোবা নিৰ্দিষ্ট সময়ত কৰোণাৰ ব্ৰিফিং এটা হয়, ব্ৰিফিং হ'ব পাৰে, বা আপোনালোকৰ এটা প্ৰেছ ৰিলিজ এটা হ'ব পাৰে, আপুনি কৈছে আপোনালোকৰ টাস্ক ফ'ৰ্চখন 11:30 বজাত মিলিত হয়, 12টা বজাত 1টা বজাত বুলি এটা ব্ৰিফিং দিয়ে, তেতিয়াহ'লে হয়তো আৰু সুবিধা হ'ব, অলপ ইনফৰ্মেশ্যনবিলাক ভালকৈ যাব। এনেকুৱা কিবা ব্যৱস্থা চিন্তা কৰিব নিজে, আমি এটা ব্ৰিফিং এটা? ডেফিনেটলি মই অলৰেডি MD NHMক কৈছোঁ, তেওঁলোকে সদায় গধূলি সময়ত এখন প্ৰেছ ৰিলিজ উলিয়াই আছে যে অসমত কিমান ধৰণৰ মানুহৰ টেষ্ট কৰা হৈছে, কিমান কোৱাৰেণ্টাইন ফেচিলিটি কৰা হৈছে, কিমান আইচলেশ্যন চেণ্টাৰ আছে, কিমান বেড আছে, কিমান PPE কিটছ অনা হৈছে, কিমান মাস্ক অনা হৈছে, কিমান ভেণ্টিলেটৰ অৰ্ডাৰ কৰা হৈছে, এই সকলোবিলাক ডেইলি তেওঁলোকে পাব্লিছ কৰি আছে। কিবা কাৰণত পোৱা নাইকিয়া, আপুনি কৈছে যিহেতু আমি ডেইলি এটা মোৰ ফালৰ পৰাও মুখ্য সচিবৰ ফালৰ পৰা আমি এটা যদি পাৰোঁ আমি এই বিষয়ে দিবলৈ চেষ্টা কৰিম। আৰু সেইটো কাৰণেই মই যোৱা কেইবাদিন ধৰি কণ্টিনিউৱাছলি আপোনালোকৰ সন্মুখত আহি আছোঁ, যাতে প্ৰত্যেকটো কথা ৰাইজক আমি জনাব। নাই, এইটো হয়, আমি যেতিয়াই মুখ্য সচিব বিচাৰিছোঁ তেতিয়াই পাইছোঁ, আপোনাক আমি কেতিয়াও এইটো ডিনাই কৰিব নোৱাৰোঁ যে বৰ্তমানে মুখ্য সচিবক আমি যেতিয়াই বিচাৰোঁ তেতিয়াই পাওঁ, সেইটো সঁচা কথা। যে কিবা এটা তথ্যৰ যদি আমাৰ বিভ্ৰান্তি হয়, মুখ্য সচিবক ফোন কৰিলে আমি লগতে তেখেতৰ পাইছোঁ, এইটো সত্য কথা। আৰু আমি আশা ৰাখিছোঁ যে আচলতে এটা অত্যন্ত গুৰুতৰ জটিল পৰিস্থিতিৰ মাজত আছোঁ। আমি মুখ্য সচিবে যিদৰে আহ্বান জনাইছে, তেখেতে যিদৰে আহ্বান জনাইছে, আমি অসমৰ ৰাইজকো এইটোৱে আহ্বান জনাওঁ যে ৰাইজে সহযোগৰ প্ৰশাসনক এটা অভূতপূৰ্ব পৰিস্থিতি আমি সকলোৱে আহ্বান জনাইছোঁ যে ৰাইজ ঘৰত থাকক, বাহিৰত নোলাব, নহয় জানো? ঘৰত থাকিলেই অন্ততঃ এই বেমাৰটোৰ পৰা হাত সাৰিব পাৰিম। আৰু যদি কিবা কাৰণত এই বেমাৰটো আমাৰ অসমলৈ আহিব লগা হয়, এইটো ভয়াৱহ পৰিস্থিতি হৈ যাব পাৰে। গতিকে আমি সকলোৱে সেই পৰিস্থিতি নাহক, সকলোৱে কামনা কৰিছোঁ। আপোনাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আৰু আপোনাক এইটো আচলতে আপোনাৰ প্ৰশাসনৰ যিসকল বিষয়া কৰ্মচাৰী ইয়াত ওতঃপ্ৰোতভাৱে জড়িত, তেওঁলোকক আন্তৰিকভাৱে আমি ধন্যবাদ, আপোনাৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেয়া আছিল আমাৰ ৰাজ্য প্ৰশাসনৰ মুৰব্বী কুমাৰ সঞ্জয় কৃষ্ণ, তেখেতে আমাক এই বিষয়ে জনালে। এতিয়া লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ পিছত আমি কথা পাতিম ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ সৈতে।
খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ। আজি আমি দৰবাৰত আছে, আমাৰ সৈতে আছে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান, তেখেত হৈছে ভাস্কৰ জ্যোতি মহন্ত। মই মহন্ত ডাঙৰীয়াৰ সৈতে বৰ্তমানৰ আইন শৃংখলাজনক পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰি আছোঁ। মই আপোনাৰ পৰা জানিব বিচাৰিম, এই বিগত লকডাউনৰ সময়ছোৱাত এনেকুৱা শুনিছোঁ কথাটো, আচলতে কিমানটো সত্য আপুনি ক'ব পাৰিব যে আইন শৃংখলাজনক পৰিস্থিতি, এনে সাধাৰণ যিবিলাক চুৰ ডকাইতি ঘটনা হয়, এনেকুৱা অলপ কমিছে নেকি? মানে দুই এটা ঘটনা নোহোৱা নহয়, কিন্তু গৃহকন্দলৰ ঘটনা বাঢ়িছে, এনেকুৱা ধৰণৰ কথা কিবা কৈ আছে, কথা কিমান সত্য এইবিলাক? অকণমান ক্ৰাইম এগেইনষ্ট প্ৰপাৰ্টি অলপ কমিছে, ক্ৰাইম এগেইনষ্ট প্ৰপাৰ্টি কমিছে, আৰু আমি এইটো কথাত সুখী। এতিয়া সদ্যহতে ইমান ক্ৰাইম হোৱা নাই, কিন্তু তাৰ মাজতে আমাৰ আগ্নেয়াস্ত্ৰ উদ্ধাৰ হৈ আছে, তাৰ মাজতে আমাৰ এক্সিডেণ্টৰ ঘটনা হৈছে, তাৰ মাজতে আমাৰ কেতবোৰ ঘটনা হৈ আছে, পানীত পৰি মৰিছে কোনোবা, কিবা কিবি এনেকুৱা ঘটনা নোহোৱা নহয়। গতিকে ক্ৰাইম অলপ কমিছে। আৰু আপোনাৰ যিবিলাক কৈছে যে বহু মানুহ আপোনাৰ আন্তঃৰাজ্যিক বৰ্ডাৰ, এতিয়া এনেকুৱা আহিছে, মিজোৰামৰ পৰা কিছুমান অহা বুলি কৈছে, আকৌ আমাৰ যিটো ছাগলীয়া বৰ্ডাৰ, সেই বৰ্ডাৰটো হৈছে, তেওঁলোকৰ ক্ষেত্ৰত কিবা ব্যৱস্থা আৰক্ষী ফালৰ পৰা কৰিছে নেকি? হয়, এতিয়া আপোনাৰ বিশেষকৈ বেংগলৰ বৰ্ডাৰত আমাৰ কোকৰাঝাৰ জিলা আৰু ধুবুৰী জিলাৰ দুটা জেগাত 342 আৰু 300 কিমানজন মানুহ দুটা জেগাত আবদ্ধ হৈ আছে। অসমৰ মানুহ বেংগললৈ গৈছিলে, আমাৰ ফালে ঘূৰি আহিছে। আমি প্ৰত্যেককে মেডিকেল চেকআপ কৰি পেলাই তাতে কোৱাৰেণ্টাইন কৰাই আছোঁ। তাত এতিয়া তেওঁলোকৰ থকা মেলা অসুবিধা হৈছিলে, মানে সাধাৰণ সুবিধাখিনিৰ সেইখিনি কৰি দিয়া হৈছে। আমাৰ জিলা প্ৰশাসনে এই ক্ষেত্ৰত যথেষ্ট উদ্যোগ লৈ সেই মানুহখিনিৰ সহায়ৰ কাৰণে পুলিচেও তাত খোৱা বোৱা দিছে, ইত্যাদি ধৰণৰ সহায়খিনি কৰি থকা হৈছে। দুইটা জেগাতে তেওঁলোকক কোৱাৰেণ্টাইন কৰি ৰখা হৈছে, মেডিকেল অবজাৰভেশ্যনত ৰখা হৈছে। এতিয়া অসমতো বাহিৰৰ মানুহ যথেষ্ট আছে, য'ত অসম চৰকাৰে তেওঁলোকক পোহপাল দি আছে, ৰাখিছে। আমি সময়ত তেওঁলোকক ঘূৰাই পঠিওৱা হ'ব। ঠিক তেনেকৈ অসমৰ মানুহো আবদ্ধ হৈ আছে ক'ৰবাত ক'ৰবাত, আমি খবৰ পাই আছোঁ। আমাৰ চৰকাৰে সেই বিশেষ চৰকাৰৰ লগত আলোচনা মৰ্মে তেওঁলোকক তাত ৰখাৰ ব্যৱস্থা কৰিছে, তেওঁলোককো খোৱা বোৱাৰ ব্যৱস্থাটো কৰি দিছে। জৰুৰীকালীন সেৱাত যিসকল নিয়োজিত হৈ আছে, ধৰক সেইটোত চিকিৎসক হ'ব পাৰে, সেইটোত আপোনাৰ সাংবাদিকো হ'ব পাৰে, তেওঁলোকৰ কাৰণেও কিবা স্পেচিয়েল পাছৰ ব্যৱস্থা কৰিব বুলি শুনিছোঁ, আৰু কেনেকুৱা কিবা চিন্তা কৰি আছে আপোনালোকে? অসমৰ ভিতৰত এচেঞ্চিয়েল ছাৰ্ভিচেছৰ গাড়ীখিনি ঘূৰিবৰ কাৰণে বা তাৰ সদস্যসকল, স্বাস্থ্য বিভাগৰ কৰ্মীয়ে হওক, সংবাদ মাধ্যমৰ কৰ্মীয়ে হওক, বা অন্যান্য যিখিনি অত্যাৱশ্যকীয় সেৱাৰ কৰ্মচাৰী বা বাহন, তেওঁলোকৰ অহা যোৱা কৰিবৰ কাৰণে এখন পাছ ইছ্যু কৰাৰ ব্যৱস্থা কৰা হৈছে। পাছখন ইতিমধ্যে বহুত হাজাৰ পাছ ইতিমধ্যে ইছ্যু কৰা হৈছে, ইছ্যু কৰিছে। সংশ্লিষ্ট জিলা কৰ্তৃপক্ষই এখন পাছ ইছ্যু কৰিছে। কিন্তু আমি পুলিচৰ মানুহক কৰিছোঁ যে কোনোবাই কেনেবাকৈ পাছখন নেপালে, কিন্তু তেওঁ যদি আই কাৰ্ড দেখুৱাই হ'ব, সেইটোতো আমি গ্ৰহণযোগ্য। যদি আই কাৰ্ড থানাত দিছে নে SP অফিচত নে ক'ত কৰিছে? সেইখিনি কোনোবা জিলাত থানাত দিছে, কোনোবা জিলাত SP অফিচত দিছে, নে জিলা অনুসাৰে বেলেগ বেলেগ। গতিকে অত্যাৱশ্যকীয় সেৱা সামগ্ৰীৰ সদস্যসকল এতিয়া যথেষ্ট এটা উদ্যোগ লোৱা হৈছে যে হোম ডেলিভাৰীৰ কাৰণে ঘৰে ঘৰে খোৱা মানে ছাপ্লাই দিয়াৰ এটা ব্যৱস্থা আৰম্ভ কৰা হৈছে। আজি দ্বিতীয় দিনটোহে, গতিকে নেক্সট 19 দিনৰ কাৰণে যথেষ্টখিনি আমাক কৰিবলগীয়া আছে। তাত হোম ডেলিভাৰীৰ কাৰণে তেওঁলোককো পাছ দিয়া হ'ব। যদি তেওঁলোকৰ পাছ নাই কেনেবাকৈ, কিন্তু পুলিচে তাক আটক কৰি ৰাখিব নালাগে। গতিকে পুলিচৰ লোককো মই আহ্বান জনাইছোঁ, এইবোৰ ক্ষেত্ৰত এপ্লিকেশ্যন অফ মাইণ্ডটো খুব দৰকাৰ, সতৰ্ক হ'ব লাগে যে তেওঁ যদি আইডেণ্টিটি কাৰ্ড দেখুৱাব পাৰে, কিন্তু আইডেণ্টিটি কাৰ্ড নোহোৱাকৈ মই কাকো নাহিবলৈ অনুৰোধ কৰিম। কিন্তু কেতিয়াবা কোনোবা ড্ৰাইভাৰ হওক, কোনোবা সাধাৰণ শ্ৰেণীৰ কৰ্মচাৰী হওক, তেওঁ যদি আইডেণ্টিটি কাৰ্ডো নাই, মানুহজনে কিন্তু প্ৰকৃততে দৰকাৰী কামত আহিছে, তেতিয়াহ'লে এখন চিঠি সংশ্লিষ্ট কৰ্তৃপক্ষই তেওঁক দি দিয়াটো ভাল, যাতে কোনো ভুল বুজাবুজি নহয় আৰু পুলিচৰ কঠোৰ ব্যৱস্থাৰ সন্মুখীন হ'ব নালাগে। আৰু আপোনাৰ এইটো এটা আগতে কেতিয়াও নোহোৱা নুবুজা এটা পৰিস্থিতি, কেতিয়াও হোৱা নাছিল, অভূতপূৰ্ব পৰিস্থিতি। গতিকে এই পৰিস্থিতিৰ জোৰা মৰাৰ কাৰণে অসম আৰক্ষীৰ ফালৰ পৰা কিবা বিশেষ ব্যৱস্থা লৈছে আপোনালোকে? কিবা এনেইতো আমি দেখিলোঁ গভৰ্ণমেণ্টৰ ফালৰ পৰা টাস্ক ফ'ৰ্চ কৰিছে, য'ত আপুনি আছে, চিফ ছেক্ৰেটাৰী আছে, এখন হৈছে, আৰু আপোনালোকৰ অসম আৰক্ষীৰো কিবা এনেকুৱা? আমাৰ ফালৰ পৰাও নডেল অফিচাৰ দিয়া হৈছে IG গোটেই ৰাজ্যৰ কাৰণে,
মিষ্টাৰ দীপক কেডিয়া তেওঁক নডেল অফিচাৰ নিয়োগ কৰা হৈছে তেওঁৰ লগত এটা দল দি দিয়া হৈছে যিটো দলে সদায় প্ৰতিখন জিলাৰ সকলো খবৰ খাতি সেইখিনি লৈ ক'ত কিমান কেছ হৈছে কেছবোৰ কেনেকৈ প্ৰচিড কৰিব জেইলত খবৰ কৰিব সংশ্লিষ্ট ষ্টেক হোল্ডাৰ্ছবিলাকৰ সকলোৰে কুশল বাৰ্তা খবৰ কৰি ক'ৰবাত কিবা আমাৰ অতিৰিক্ত সহায় ক'ৰবাত দিব লাগিব নেকি আনকি সাধাৰণ দুখীয়া শ্ৰেণীৰ মানুহক যাতে অসুবিধা নহয় তেওঁলোকে বিশেষকৈ ভিক্ষাৰীৰ কিছুমান ৰাইজ আছে যিখিনি মানুহ চকুত নপৰে কিন্তু সাধাৰণ জনজীৱনৰ মাজত তেওঁলোকে যেনে তেনে খাই থাকিব পাৰে হঠাতে খাব নোৱাৰা হৈছে তেনেকুৱা মানুহক পুলিচে সহায় কৰিবলৈ কাৰণে আমি এজন তাতো নডেল অফিচাৰ দিছোঁ IH বৰা ইমদাদুল হুছেইন বৰাক আমি তেওঁক নডেল অফিচাৰ দিছোঁ আৰু আজি কেইবাদিনো ধৰি পেলাই আৰম্ভণিৰে পৰা বিভিন্ন জিলাত পুলিচে নিজা উদ্যোগত বিভিন্ন NGOই হওক বা গুৰুদ্বাৰাই হওক বা অন্যান্য সংগঠনৰ সহযোগত তেওঁলোকে খাদ্য সামগ্ৰী দুখীয়া মানুহক বিশেষকৈ ডেষ্টিটিউটক পুলিচৰ ফালৰ পৰা বিতৰণ কৰি থকা হৈছে আজিও কেইবা জেগাত কৰা হৈছে যোৱাকালিও কৰা হৈছিলে অকল গুৱাহাটীতে নহয় অসমৰ বিভিন্ন অঞ্চলত এইটো কৰা হৈছে পুলিচে নিজে কোনোবা সংগঠনে বিচাৰিলে আৰক্ষীৰ যোগাযোগ কৰিলে আৰক্ষীৰ বিশেষকৈ আমাৰ নডেল অফিচাৰ শ্ৰী ইমদাদুল হুছেইন বৰা এইটো কামৰ কাৰণে সহায়ৰ কাৰণে দুৰ্গতজনক সহায় কৰিবৰ কাৰণে বিশেষকৈ খাবলৈ অসুবিধা হোৱা মানুহৰ সহায় কৰিবৰ কাৰণে ইমদাদুল হুছেইন বৰাক কণ্টেক্ট কৰিবলৈ কোৱা হ'ল আমি মোবাইল নম্বৰ আমি দি দিব পাৰিম না আমি মোবাইল নাম্বাৰটো দি দিব পাৰিম ঠিক আছে আৰু শেষত আপুনি আমাৰ ৰাইজক আমি এতিয়া ক'লোঁ যে ৰাইজে আচলতে বহুত সময়ত ৰাইজে পুলিচৰ লাঠিৰ কোব খাম বুলি ভয়তে বহুত মানুহ অহা নাই বহুত মানুহ আৰু বেছি আহিলে গতিকে এতিয়া আপুনি অসমৰ ৰাইজক আৰু কিবা ক'বলগীয়া আছে আৰু কি ক'ব আছে কি আহ্বান দিব আপুনি আমাৰ কথাতকৈ কামটো বেছিকৈ দেখিব গতিকে মানে কোনো লোক যাতে মানে নিজা এনেধৰণৰ কামত লিপ্ত হ'ব নালাগে যিটোৰ কাৰণে কৰোনা ভাইৰাছৰ বিষয়ে তেওঁ মানে মানুহক আৰু বিপদ চপাই দিব চাইবাৰ ক্ৰাইমৰ কিবা ব্যৱস্থা মানে বহুতে আপোনাৰ মানে এনেকুৱা এটা অভিযোগ আহিছে যে অপপ্ৰচাৰ চলাইছে হোৱাটছআপৰ যোগে ফেচবুক জৰিয়তে বহুত ধৰণৰ মেছেজ বাৰ্তা বিনিময় হৈ আছে আৰু বহু সময়ত এনেকুৱা বাৰ্তাবিলাকে সত্যপথ প্ৰতিষ্ঠিত নহয় এইবিলাক ক্ষেত্ৰত কিবা ব্যৱস্থা আছে আমি বহুত কেইজন ব্যক্তিক বিশেষকৈ ছ'চিয়েল মিডিয়াত চাইবাৰ স্পেচত কিবা মিছা কথা লিখাৰ কাৰণে ভয় খুৱাই দিয়াৰ কাৰণে বা মিছাকৈ কিবা এটা প্ৰচাৰ কৰাৰ কাৰণে আমি ইতিমধ্যে তেওঁক আনিছোঁ বা তেওঁলোকক এতিয়ালৈকে এৰেষ্ট কৰা নাই কেইবাজনকো আমি বুজাই পেলাই পঠাইছোঁ এতিয়ালৈকে বিশেষকৈ কাউন্সেলিং কৰিছোঁ এইটো ভুল হৈছে গতিকে তেওঁক এতিয়ালৈকে কিন্তু কোনোবাই যদি জোখতকৈ বেছি এই ধৰণৰ কামত লিপ্ত হয় আমাৰ এতিয়া IT এক্টতে কেৱল নহয় এতিয়া লগতে ডিজাষ্টাৰ মেনেজমেণ্ট এক্টৰ ধাৰাও তাৰ লগত যোগ হ'ব আৰু যাৰ ফলত তেওঁ বহুত দিন জেলৰ পৰা ওলাব নোৱাৰিব আপোনালোকে এইটো যিটো কথা কৈছে প্ৰধানমন্ত্ৰীও কৈছে 6 মাহৰ পৰা 2 বছৰ পৰ্যন্ত জেল হ'ব পাৰে এনেকুৱা ব্যৱস্থা হ'ব পাৰে কাৰণ ইতিমধ্যে আপুনি প্ৰায় শতাধিক লোকক আটক কৰিছে হয় অসমৰ বিভিন্ন হয় শেষত আপুনি কিবা আহ্বান আৰু ৰাইজক মই কওঁ বিশেষকৈ আপোনালোকে বজাৰ কৰিবলৈ আহোঁতে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি আহিব আৰু খোজকাঢ়ি আহক যিমান পাৰে খোজকাঢ়ি আহক একেলগে আড্ডা টাইপৰ এটিটিউড লৈ পেলাই কোনো নাহিব মাত্ৰ 21 দিন অলপ কষ্ট হ'ব কিন্তু এই কষ্টখিনি স্বীকাৰ কৰক আপোনালোকে কাৰণ এখন দেশৰ নিৰাপত্তাৰ কথা আপোনাৰ জীৱনৰ নিৰাপত্তাৰ কথা আপোনাৰ পৰিয়ালৰ জীৱনৰ নিৰাপত্তাৰ কথা গতিকে আহক আমি সকলো সজাগ হওঁ আৰু পুলিচৰ প্ৰতি মানে আপোনালোকে বিতুষ্ট হৈ নাথাকিব পুলিচে যদি কৰিছে আপোনালোকৰ ভালৰ কাৰণে কৰিছে নিশ্চয় আমি আচলতে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আশা কৰিছোঁ আচলতে এই সময়ত আমি সকলোৱে সহযোগ কৰোঁ আমি সকলোৱে আৰক্ষীক প্ৰশাসনক আৰু এজন সাধাৰণ নাগৰিক হিচাপে এই বৰ্তমানৰ অভূতপূৰ্ব পৰিস্থিতি জোৰা মৰাৰ কাৰণে আমি সকলোৱে সহায় কৰোঁ হওক এই মুহূৰ্তত এই আহ্বানেৰে আমাৰ এই বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়াৰ পৰা মই প্ৰণয় বৰদলৈ ভিডিঅ' জাৰ্নেলিষ্ট কংকনৰ সৈতে বিদায় লৈছোঁ